নমস্কাৰ প্ৰিয় দৰ্শক এষ্ট্ৰা শংকৰ ইউটিউব চেনেলত পুনৰবাৰ সকলোকে স্বাগতম জনাইছো আজি মই আলোচনা কৰিবলৈ লৈছো আপোনালোকে বহুতেই মোক কমেন্টছ কৰিছিলে বা বহুতে মোলে ফোন বা WhatsApp যোগে আপোনালোকে জনাইছিলে শত্ৰুতা সেই শত্ৰুতাৰ বিষয়ে আজি কথা পাতিম আৰু কেইটামান আপোনালোকক ৰামবাণৰ দৰে উপকাৰ হোৱা মই কেইটামান ট্ৰিপছ দিবলৈ গৈ আছো জ্যোতিষ শাস্ত্ৰৰ মতে তন্ত্ৰ শাস্ত্ৰৰ পৰা মই কেইটামান একদম ৰামবাণৰ নিচিনা উপায় কিছুমান দিবলৈ গৈ আছো গতিকে আপোনালোকে সম্পূৰ্ণ ভিডিওটো শেষলৈকে চাব স্কিপ নকৰাকৈ চাব বহুত বেছি গুৰুত্বপূৰ্ণ কথা মই ক'বলৈ গৈ আছো আপোনালোকে ঘৰত হওক বা যিকোনো অফিচৰ ক্ষেত্ৰতে হওক ব্যৱসায়িক দিশত হওক প্ৰচণ্ড শত্ৰুতা যেনেকৈ যিমান ডাঙৰ আপোনাৰ শত্ৰুতা নহওক কিয় সেই শত্ৰু আপোনাৰ সন্মুখত আহিতেও স্তম্ভন হ'বই হ'ব তাক কোনেও ৰখাব নোৱাৰে মই তেনেকৈ কিছুমান ৰামবাণ টুটকা আপোনাক দিবলৈ গৈ আছো খালি আপুনি ভক্তি আৰু বিশ্বাস সহকাৰে এই কামখিনি কৰিব তেতিয়া হলে চাব কিমানখিনি আপুনি উপকাৰ পায় মোৰ ভিডিওৰ পৰা মোক কমেন্টত জনাব আপুনি ভিডিওটো একদম শেষলৈকে স্কিপ নকৰাকৈ চাব যদি স্কিপ কৰে কিবা মাজত মই ইম্পৰ্টেন্ট কথা কম সেই স্কিপ কৰিলে আপুনি সম্পূৰ্ণ ভিডিওটো নেচালে গম নেপাব যিমান ডাঙৰেই শত্ৰুতা হওক আপোনাৰ সংসাৰিক শত্ৰুতা সাংসাৰিক ক্ষেত্ৰতে শত্ৰুতা হওক ঘৰৰ বাহিৰৰ কোনোবা পৰিয়ালবৰ্গৰ মাজতে শত্ৰুতা হওক আপোনাৰ চাকৰি ক্ষেত্ৰত শত্ৰুতা হওক আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত শত্ৰুতা হওক যিকোনো ক্ষেত্ৰৰ শত্ৰুতাই হওক আপোনাৰ পৰা তেও স্তম্ভন হ'বই আপুনি তেও মুখ বন্ধ কৰিব পাৰিবই 110% মই গ্যাৰান্টি দি দাঁতি ক'ব পাৰো আপুনি খালি ভক্তি আৰু নিষ্ঠা বিশ্বাস সহকাৰে এই কামখিনি কৰিব তেতিয়া হলে চাব আপুনি কিমানখিনি উপকাৰ পায় মোৰ ভিডিওৰ পৰা আপুনি মোক নিজে জনাব গতিকে এইখিনিতে সৰু এটা অনুৰোধ সকলোলৈকে যদিহে মোৰ ভিডিওবোৰ আপোনালোকে ভাল পায় মোৰ এষ্ট্ৰা শংকৰ ইউটিউব চেনেলটো যদি আপোনালোকৰ ভাল লাগে আপোনালোকে প্লিজ সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্টছ কৰিব আৰু লগৰ সকলোলৈকে শ্বেয়াৰ কৰিব যাতে মোৰ ভিডিওৰ পৰা তেওঁলোকৰ কিবা নহয় কিবা অকনমান হলেও উপকাৰ হয় তাৰ কাৰণে আপুনি শ্বেয়াৰ কৰিব শ্বেয়াৰ কৰিলে আপুনি আপোনাৰ এটা শ্বেয়াৰত সেই মানুহজন হয়তো বহুত বেছি তেও সমস্যা বা প্ৰবলেমত আছিল কিবা নহয় কিবা অকনমান হলেও সেই মানুহজনৰ জীৱনত অকনমান হলেও যে পৰিৱৰ্তন হ'ব সেই কথা খাটাং গতিকে যিমান পাৰে শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে মোৰ পৰা কেনেকুৱা ধৰণৰ ভিডিওছবোৰ আশা কৰে মই কি ধৰণৰ ভিডিও বনালে আপোনালোকৰ কাৰণে বহু বেছি উপকাৰ হ'ব মোক কমেন্টত আপোনালোকে জনাব মই নিশ্চয় আপোনালোকৰ সমস্যাৰ অনুসৰি মই ভিডিওছবোৰ লৈ আহিম গতিকে আহক এই এতিয়া মেইন মূল ভিডিওটো আৰম্ভ কৰো আপুনি কি কৰিব আপোনাৰ শত্ৰু যদি আছে তেতিয়ালে কি কৰিব চাওক এক নম্বৰ টিপস আপুনি যদি শত্ৰুতাৰ কাৰণে একদম ঘৰৰ পৰা বাহিৰ হ'ব পৰা নাই আপোনাৰ প্ৰচণ্ড শত্ৰু আছে তেতিয়ালে আপুনি কি কৰিব প্ৰথমত আপুনি মঙ্গলবাৰ শুক্ল পক্ষৰ মঙ্গলবাৰ যুক্ত তেনেকুৱা অমাৱস্যা যদি পায় তেতিয়ালে বহুত বেছি ভাল আৰু যদি অমাৱস্যা নহয় তেতিয়ালে কোনো কথা নাই এতিয়া মই প্ৰথম যেটো টিপস দিবলৈ গৈ আছো হেতু অমাৱস্যাৰ দিনা হলে বহুত বেছি ভাল হয় এতিয়া সন্মুখত অমাৱস্যা তিথি আহি আছে গতিকে আপোনালোকে অমাৱস্যাৰ দিন যদি পাৰে সেই দিনা এই কামটো কৰিব আপোনালোকে কি কৰিব অমাৱস্যাৰ দিন সন্ধিয়া সময়ত বেলি ডুবাৰ পিছত আপোনালোকে কোলা তিল যেটো কৃষ্ণ তিল বুলি কোৱা হয় সেই কোলা তিল আপোনাৰ হাতেৰে এমুঠি তিল লব লৈ পেলাই আপোনাৰ মূৰৰ এনেকুৱা হাত পাকেৰে আপুনি হাতবাৰ এনেকুৱা মূৰৰ ক্লকৱাইজ আপুনি ঘুৰাই পেলাই সন্ধিয়াৰ পিছত আপোনাৰ ঘৰৰ দক্ষিণ সাইডত জুই অকনমানৰ ব্যৱস্থা কৰিব জুই অকমান আপুনি তেনেকুৱা ব্যৱস্থা কৰি জুই জ্বলাব জুই জ্বলাই আপুনি সেই যে হাত পাকে আপুনি হেৰি কৰিলে তিলখিনি সেই তিলখিনি আপুনি শত্ৰুৰ নাম লৈ আপোনাৰ জ্ঞাত শত্ৰু অথবা আপুনি অজ্ঞাত শত্ৰু আপুনি জনাই হওক শত্ৰুজন অথবা আপুনি তেওঁৰ নাম নজনাকেই হওক আপোনাৰ শত্ৰুৰ উদ্দেশ্যে আপুনি সেই তিলখিনি সেই জুইত আপুনি আহুতি দিব শত্ৰুৰ নাম লৈ বা আপুনি শত্ৰুৰ নাম নেজানিলেও উদ্দেশ্য কৰি তেওঁৰ ফেস বা তেওঁৰ চেহেৰাটো মনে মনে কল্পনা কৰি আপুনি সেই তিলটো সেই শত্ৰুৰ উদ্দেশ্যে আপুনি জ্বলাই দিয়ক আৰু লগতে সেই জ্বলোৱাৰ সময়ত আপুনি এটা কাম কৰিব ইমান 2 ইঞ্চি বাই 4 ইঞ্চি বা 2 ইঞ্চি বাই 2 ইঞ্চি তেনেকুৱা 3 ইঞ্চি সাইজৰ এটুকুৰা বগা কাগজ লব আৰু এটা কুলা কলম লব সেই কলমটো যাতে আপোনালোকৰ নতুন হয় বজাৰৰ পৰা কিনি আনিব আৰু কাগজখন একেবাৰে খুব বেছি নিট এণ্ড ক্লিন একদম সাফ চিকুনকে আপোনালোকে লব আৰু লৈ পেলাই চাব এইখিনি কাম কৰক আপোনাৰ কিমানখিনি উপকাৰ হয় আপুনি নিজে গম পাব কাগজৰ শত্ৰুজনৰ নাম লিখিব আপুনি লিখি পেলাই তেনেকুৱা 9খন কাগজত 9 টুকুৰা কাগজত সেই একেদিনেই আপুনি সেই অমাৱস্যা তিথিযুক্ত সেই সন্ধিয়াত আপুনি জ্বলাক আৰু যদি নোৱাৰে অমাৱস্যা তিথিত কোনো কাৰণত সেই মঙ্গলবাৰ দিনাখন জ্বলাক এই কামটো আপুনি কৰক এই এক নম্বৰ ট্ৰিপস দিটো মই দিলু
এতিয়া মই আহিছোঁ 2 নম্বৰ টিপছত কি কৰিব আপুনি আপুনি যদি প্ৰচণ্ড একদম বহুত বেছি এক্সট্ৰিম লেভেলৰ আপোনাৰ শত্ৰু হৈছে শত্ৰুৰ কাৰণে আপুনি কোনো কাৰণতে আপুনি মানে আগবাঢ়িব পৰা নাই লাইফত বা শত্ৰুৰ কাৰণে আপুনি একদম একো কৰিব পৰা নাই আপোনাৰ লাইফ মানে জিন্দগী শেষ হৈ গৈছে শত্ৰুৰ কাৰণে আপুনি আগবাঢ়িব পৰা নাই তেতিয়াহ'লে আপুনি কি কৰিব শত্ৰু নিধনৰ দেৱী আমি সকলোৱে জানো দশম মহাবিদ্যাৰ মা বগলামুখী দেৱী তেওঁক আপুনি যদি মঙ্গলবাৰ পূজা কৰিব পাৰে নতুবা মা বগলামুখীৰ বীজ মন্ত্ৰ সেই মন্ত্ৰটো যদি আপুনি জপ কৰিব পাৰে তেতিয়াহ'লেও আপোনাৰ শত্ৰু সেই শত্ৰুৰ নাম উদ্দেশ্য কৰি যদি মা বগলামুখী মন্ত্ৰটো আপুনি জপ কৰিব পাৰে বগলামুখী মন্ত্ৰটো আপোনালোকে গুগল বা ইউটিউবত বা তেনেকুৱা কিবা পাই যাব যদি সম্ভৱ হয় মই ডেসক্ৰিপচনত মা বগলামুখীৰ মন্ত্ৰটো দি দিম সেই মন্ত্ৰটো যদি আপোনালোকে কন্টিনিউয়াস মঙ্গলবাৰৰ পৰা আৰম্ভ কৰি আপুনি যদি 45 ডেজ শত্ৰুৰ নাম আৰু শত্ৰুৰ সেই চেহেৰাটো আপুনি মনত কল্পনা কৰি যদি একাগ্ৰনিষ্ঠভাৱে 108 বাৰ কৈ আপুনি মঙ্গলবাৰৰ পৰা আৰম্ভ কৰি 45 দিন 45 ডেজ মিনিমাম যদি আপুনি কৰিব পাৰে তেতিয়া হলেও আপুনি শত্ৰুৰ পৰা বহুত বেছি আপুনি হাত সাৰি থাকিব পাৰিব এই কামখিনি আপুনি কৰিলে আৰু নতুবা আপুনি কি কৰিব কন্টিনিউয়াস 9টা মঙ্গলবাৰ একেৰাহে 9টা মঙ্গলবাৰ যদি আমাৰ মহিলাসকল আছে তেওঁলোকৰ শাৰীৰিক কোনো বাধা আহিলেও একো অসুবিধা নাই সেই মঙ্গলবাৰটো এৰিখিনি আপুনি কৰিব কিন্তু দাদা বা ভাইটি সকলৰ কাৰণে বা মোৰ জ্যেষ্ঠ সকলৰ কাৰণে আপোনালোকে কন্টিনিউয়াস 9টা মঙ্গলবাৰ দিনাখন হনুমান মন্দিৰত বালাজী সেন্দুৰ যেটো হনুমানৰ সেন্দুৰ বুলি কোৱা হয় সেই সেন্দুৰটো আপুনি দিব আৰু লগতে হনুমানৰ যিখন ধ্বজ আছে সেই ধ্বজখন হনুমান মন্দিৰত দিব আৰু লগতে এটা নাৰিকলত জয় শ্ৰী ৰাম লিখি পেলাই বাকলি থকা নাৰিকল জয় শ্ৰী ৰাম লিখি পেলাই আপোনাৰ মনে মনে কল্পনা কৰিব সেই কোনজন আপোনাৰ সেই ব্যক্তিগত পাৰ্সনেল সেই শত্ৰুতাৰ কাৰণে আপুনি আজি মুখ দেখাব পৰা নাই আপুনি আজি সংসাৰ সমাজত আপুনি চলিব পৰা নাই সেই শত্ৰুজনৰ নাম আৰু তেওঁৰ কোড বসবাস কৰে ঠিকনা অনুসৰি আপুনি সেই কামটো কৰক চাওক আপুনি কিমানখিনি উপকাৰ পায় মোক আপুনি কমেন্ট বক্সত জনাব 110% ৰিজাল্ট পাব আপুনি ভক্তি আৰু বিশ্বাস সহকাৰে এই কামখিনি আপুনি কৰিব লাগিব মঙ্গলবাৰ দিনা হনুমান মন্দিৰত তেনেকুৱা ঠিক 9টা মঙ্গলবাৰ আপুনি কৰিব লাগিব কন্টিনিউয়াস এতিয়া মই আইছো 3 নম্বৰ টিপস G2 টিপস আপোনালোকৰ অতি গুৰুত্বপূৰ্ণ কথা মই কবলৈ গৈ আছো সেইটো একদম ৰামবানতকেও আৰু বেছি ডাঙৰ আপোনালোকে গোটেইখিনি মই যিমানখিনি টিপস কৈছো গোটেইখিনি আপুনি কৰিব পাৰে আৰু যদি আপোনাৰ যে নাই মই এইটো টিপসে কৰিম তে এইটোই কৰক আৰু যদি আপোনাৰ বহুত বেছি এক্সট্ৰিম লেভেলৰ আপোনাৰ শত্ৰু হৈ আছে তেতিয়া হলে মই দিয়া গোটেই টিপসৰ যিখিনি দি আছো আপোনালোকে গোটেইখিনি আপুনি কৰক তেতিয়া হলে চাওক আপোনাৰ কিমানখিনি উপকাৰ হয় তেতিয়া আপুনি নিজেই বুজি পাব এতিয়া মই যেটো কৈছিলো আপোনাক 3 নম্বৰ টিপস সেই টিপসটো কি পূজাৰ সামগ্ৰী বিক্ৰী হোৱা দোকান পূজাগৰ যিবোৰত কোৱা হয় তেনেকুৱা এখন দোকান আপুনি আপোনাৰ ওচৰৰ দোকান বা তেনেকুৱা চহৰত বা টাউনত থকা সেই দোকানত যাওক য'ত নেকি পূজাৰ সামগ্ৰী বিক্ৰী হয় তেনেকুৱা দোকান পূজা ঘৰ তাত গৈ আপুনি ভোজ্যপত্ৰ এটা গছৰ বাকলিৰ নিচিনা এটা বস্তু আছে ভোজ্যপত্ৰ যিসকলে জানে তো জানে যিসকলে নেজানে মই কৈ দিছো এনেকুৱা পাতল একদম পাতল টাইপৰ কাগজৰ নিচিনা ভোজ্যপত্ৰ এবিধ গছৰ বাকলি হয় সেই গছৰ বাকলিবিধ দোকানীৰ পৰা পূজাগৰৰ সামগ্ৰী বিক্ৰী হোৱা দোকানত যাওক গৈ পেলাই আপুনি ভোজ্যপত্ৰটো আনক ভোজ্যপত্ৰটো আনি পেলাই আপুনি সেই ভোজ্যপত্ৰ কিনাৰ লগে লগে আপুনি কুমকুম আৰু গুৰুচনা কিনি আনিব কুমকুম আৰু গুৰুচনা কিনি আনক বজাৰৰ পৰা সেই পূজা ঘৰৰ সামগ্ৰী বিক্ৰী হোৱা দোকানতে আপুনি পাব কি কলো মই আপোনাক কলো যে আপুনি এটা ভোজ্যপত্ৰ আনক এখন আনক দুখন আনক হেতু আপোনাৰ ব্যক্তিগত কথা এখনেই আনিব এখন আনিলে হ'ব সেইখন যাতে নিখুত হয় একদম ভাল নিট এণ্ড ক্লিন থাকে আপুনি সেই বস্তুটো লক্ষ্য কৰি পেলাই আপুনি ভোজ্যপত্ৰটো আনক আৰু আনি পেলাই সেই ভোজ্যপত্ৰ কিনাৰ লগতে আপুনি গুৰুচনা আৰু কুমকুম এনেকুৱা এটা বস্তু গুৰুচনা আৰু কুমকুম পূজা ঘৰত বিক্ৰী হয় আপুনি কলে তাত পাই যাব চেষ্টা কৰিব গুৰুচনা আৰু কুমকুমটো যাতে অৰিজিনাল হয় তাত আজিকালি বজাৰত বহুত বস্তু ডুপ্লিকেট থাকে তো সেই বস্তুটো আপুনি লক্ষ্য কৰিব যাতে অৰিজিনাল হয় সেই বস্তুটো আপুনি লক্ষ্য কৰি পেলাই চাই চিতি দোকানীক ক'ব যে 1 নম্বৰটোহে দিয়ক মোৰ সেই যিমান দামে হোক আপুনি 1 নম্বৰ বস্তুটোই আনিব এটা দামত আনিব আপুনি বাৰ্গেনিং নকৰিব যিমান কয় কিমান দামতে আপুনি কিনি পেলাই আনিব আনি পেলাই আপুনি মঙ্গলবাৰ দিন সেই মঙ্গলবাৰটো যদি আপোনাৰ সম্ভৱ শুক্লপক্ষৰ প্ৰথম মঙ্গলবাৰ হলে বেছি ভাল এতিয়া মই আইছো শুক্লপক্ষৰ প্ৰথম মঙ্গলবাৰটো কাক কয় বহুতে জানে বহুতে নাজানে মোক কমেন্ট কৰে বা ফোনত খুদে শুক্লপক্ষৰ মঙ্গলবাৰ শুক্লপক্ষৰ সোমবাৰ বুধবাৰ নুকি এতিয়া শুক্লপক্ষৰ প্ৰথম মঙ্গলবাৰনো কি শুক্লপক্ষৰ প্ৰথম মঙ্গলবাৰটো হৈছে যে অমাৱস্যা পাৰ হোৱাৰ পিছ দিনাৰ বাৰটো যেটো বাৰ পৰিব সেই বাৰটোহে হ'ব মঙ্গলবাৰ ধৰক আজিলে আপোনাৰ
দেওবাৰ বা শনিবাৰ আজি শনিবাৰ ধৰি লওক আজি শনিবাৰ বা শুকুৰবাৰ ধৰিলো আজি অমাৱস্যা আছে কাইলে যিটো বাৰ আহিব সেই বাৰটোকে আপুনি মঙ্গলবাৰ ধৰিব কাইলে মানে বা পৰহিলে যি বাৰ অমাৱস্যাৰ পিছত যি বাৰটো আহিব সেই বাৰটো প্ৰথম শুক্লপক্ষৰ প্ৰথম মঙ্গলবাৰ হ'ব সেই বাৰটোত আপুনি আহি পেলাই কামটো কৰিব কামটো কি কৰিব সেই কামটো ৰাতিপুৱা চেষ্টা কৰিব আপুনি মই কাম যিখিনি কৈ আছো সেই কামটো আপুনি কৰিবৰ কাৰণে চেষ্টা কৰিব ৰাতিপুৱা 10 বজাৰ 12 বজাৰ ভিতৰত কৰিবলৈ আৰ্লি মৰ্নিং কৰিব পাৰিলে বেছি ভাল এখিনি মা বগলামুখীৰ প্ৰক্ৰিয়া গতিকে আপোনালোকে বিনা কাৰণত বিনা যে মোৰ লগত অকমান তেও কিবা এটা কৰিছে তেনেকুৱা কামত আপোনালোকে ব্যৱহাৰ নকৰিব হিতে বিপৰীত হৈ যাব সেইখিনি মই কৈ দিলো আপোনালোকে কাৰো লগত সৰু সৰু কথাত মানে তৰ্ক লাগি সেই কামখিনি কৰিবলৈ নেযাব যদি পছন্দ শত্ৰুতা হৈছে তেতিয়া হলেহে আপুনি এই কামটো কৰিব এতিয়া মই যেটো কাম কৈছো সেই কামটো কৰিব আপুনি কি কৰিব ভুজ্যপত্ৰ কলো মই গুৰুচনা কলো কুমকুম কলো এই বস্তুখিনি আপুনি বজাৰৰ পৰা কিনি আনিব লগতে গংগাজল কিনিবলৈ নাপাহৰিব গংগাজল হয়তো বহুতৰ ঘৰত থাকে বা নাথাকিলে আপুনি সেই পূজাৰ সামগ্ৰী বিক্ৰী হোৱা দোকানতে আপুনি গংগাজলটো পাব গংগাজলো আপুনি লৈ আনিব অকনমান সেই গংগাজল আনি পেলাই গুৰুচনা কুমকুম আপুনি গংগাজলেৰে সেইখিনি বস্তুখিনি এনেকে পেষ্ট কৰিব আপুনি পেষ্ট কৰি পেলাই বা পানী দি মিহলাই লব মিহলাই লৈ এতিয়া কি কৰিব ডালিম গছ আমি সকলোৱে জানো ডালিম গছৰ এটা ডাল লব কিন্তু ডালিম গছৰ ডালটো লোৱাৰ আগত আপোনাৰ এটা সৰু অনুৰোধ আছে ডালিম গছৰ ডালটো লোৱাৰ আগত আপুনি এটা কাম কৰিব লাগিব আগদিনা অৰ্থাৎ সোমবাৰ দিনাখন সন্ধিয়া গৈ ডালিম গছৰ তলত আপুনি পূজা এগছি চাকি ধূপ তেনেকুৱা জ্বলাই আপোনাৰ যি সামৰ্থ্য আছে অকমান মিষ্টি বা মিঠাই কিবা তেনেকা আপুনি দি পেলাই পূজা কৰি প্ৰে কৰি আহিব যে হে বৃক্ষ দেৱতা মই আপোনাৰ পৰা কাইলে এটা ডাল লম মই এই কামত ব্যৱহাৰ কৰিম এই কাম তেনেকে আপুনি মানে বৃক্ষ দেৱতাক প্ৰণাম কৰজুৰে আপুনি মানে প্ৰণাম কৰি আহিব পিছ দিনা গৈ পেলাই ঠিক ৰাতিপুৱালে তেওঁৰ পৰা আপুনি আকৌ প্ৰণাম কৰি পেলাই ডাল এটা কাটি আনিব আনি পেলাই কলম বা পেন্সিল আকাৰে বনাব আপুনি সেই ডালিম গছৰ ডালটো দি পেলাই আৰু এই যে মই গুৰুচনা কুমকুম আৰু গংগাজলখিনি কলো আপোনাক সেই গুৰুচনা কুমকুম গংগাজলখিনি দি পেলাই গুৰুচনা কুমকুম আৰু গংগাজলে যে যিখিনি আপুনি চিয়াহি বা সেই পেষ্টখিনি বনালে সেই পেষ্টখিনি দি পেলাই উত্তৰ দিশত বহি নতুবা পূৰ্ব দিশত বহি আপুনি মুখ কৰি সেই যে মই কলো আপোনাৰ সেই ভুজ্যপত্ৰখনত আপুনি সেই শত্ৰুৰ নামটো লিখি পেলাই কি কৰিব আৰু এটা দোকানৰ পৰা আপুনি মধু হনি যেটো কয় মৌ সেই বস্তুটো মৌ বা মধু আপুনি দোকানৰ পৰা কিনি আনিব অকমান ডাঙৰ সাইজৰ টেমা এটা কিনি আনিব আনি পেলাই সেই ভুজ্যপত্ৰত লিখা সেই শত্ৰুৰ নাম আপুনি ফোল্ড কৰিব ভালকে ভাজ কৰি পেলাই সেই মধুৰ সেই টেমাটোত ভৰাই পেলাই সেই দিনা মা বগলামুখীৰ চৰণত বা মা বগলামুখী যদি নাই আপোনাৰ গৃহ দেৱতা দশ মহাবিদ্যাৰ বা যিকোনো দেৱী শক্তিৰ বা তেনেকুৱা যদি দেৱী আছে আপুনি সেই দেৱীৰ চৰণত অৰ্পণ কৰি পূজা কৰি ৰাতি শুৱাৰ আগত আপোনাৰ বেডৰ নিচত ঠিক আপোনাৰ মূৰৰ নিচত আপুনি যত শুৱে তাত গাৰুৰ তলত ফ্লোৰত আপুনি ৰাখি থব মিনিমাম 21 দিন ৰখাৰ পিছত সেই টেমাটো আপুনি কি কৰিব কোনোবা নিৰ্জন স্থানত এনেকুৱা স্থানত আপুনি মাটিত পুতি ৰাখিব লাগিব যত কোনেও আপোনাক দেখা নেপায় তেনেকুৱা স্থানত আপুনি সেই টেমাটো পুতি ৰাখক আপোনাৰ শত্ৰুৰ উদ্দেশ্যে আপুনি যোনজন শত্ৰু আছিল সেই শত্ৰুৰ উদ্দেশ্যে আপুনি সেই কামটো পুতি ৰাখক নতুবা আপুনি বুৱতি নৈত যত খুদ বৈ যায় তেনেকুৱা নৈত আপুনি উটুৱাই দিয়ক তেতিয়া চাওক আপুনি কিমান 110% ৰিজাল্ট পাব আপুনি কৰি চাব তাৰ পিছত মোক জনাব আপুনি কিমানখিনি উপকাৰ হৈছে কৰি চাওক এনেকুৱা কোনো এষ্ট্ৰলজাৰে আপোনাক নিদিব মই দাতি ক'ব পাৰো মই আপোনাক একদম তন্ত্ৰ শাস্ত্ৰৰ ভিতৰৰ পৰা সেইখিনি মই টিপছখিনি দি আছো আপোনালোকে খালি ভক্তি আৰু বিশ্বাস সহকাৰে এইখিনি কামখিনি কৰিব তেতিয়ালে চাব আপুনি কিমান দূৰ আগবাঢ়ি যাব পাৰে লাইফত শত্ৰুৰ ক্ষেত্ৰত আপুনি এতিয়া মই আহিছো চতুৰ্থ শেষ যেটো টিপছ আছে সেই টিপছটো দিবলৈ গৈ আছো মই 4 নম্বৰটো কি কৰিব আপোনালোকে সোমবাৰ তেনেকুৱা সোমবাৰ 16টা সোমবাৰ কৰিব লাগিব মিনিমাম 16 সোমবাৰ 16টা সোমবাৰ আপুনি কৰিব পাৰিলে বহুত বেছি ভাল ৰিজাল্ট আহিব 16টা সোমবাৰ যদি আপোনাৰ ঘৰত শিৱলিংগ আছে তেতিয়া হলে কোনো কথা নাই আৰু সেই শিৱলিংগটো যদি পাৰত পাথৰৰ শিৱলিংগ হয় তেতিয়া হলে বহুত বেছি ভাল পাৰদৰ শিৱলিংগ বা তেনেকুৱা স্ফটিকৰ আপোনালোকে সেইবোৰ ইমান গম পায় নেপায় মই নাজানো কিন্তু শিৱলিংগ থাকিলেই হল অৰ্থাৎ শিৱলিংগটো যাতে কুলা ৰঙৰ হয় তেনেকুৱা বস্তুটো লক্ষ্য ৰাখিব আৰু ঘৰত যদি শিৱলিংগ হয় মিনিমাম আপোনাৰ 3 ইঞ্চিৰ পৰা ম্যাক্সিমাম 6 ইঞ্চি লৈকে 6 ইঞ্চি লৈকে আপোনাৰ শিৱলিংগ ৰাখিব তাতছে বেছি ডাঙৰ হলে নহব বা ওচৰত যিকোনো শিৱ মন্দিৰত যাব বা শিৱ স্থানত গৈ পেলাই তেনেকুৱা জায়গাত যাব আপুনি কি কৰিব প্ৰথমত আপুনি শিৱক আমি নরমাল যেনেকৈ অভিষেক কৰো তেনেকুৱা অভিষেক কৰাই লব দুধ গংগাজল ফুল বেলপাত সেইখিনি দি লব তাৰ পিছত আপুনি মিঠা তেলেৰে অৰ্থাৎ হৰিহৰ তেলেৰে যদি সেই শিৱজিক যদি 16টা সোমবাৰে আপুনি অভিষেক কৰিব পাৰে তেওঁৰ ওম নমঃ শিৱায় কৈ আৰু মনে মনে আপোনাৰ শত্ৰুৰ যদি আপুনি নাম নামাকৰণ বা সেই উদ্দেশ্যে যদি আপুনি শিৱৰ
মাথাত সেই বস্তুখিনি আপুনি দিব পাৰে আৰু সৰিহৰ তেলেৰে যদি আপুনি অভিষেক কৰিব পাৰে আপোনাৰ শত্ৰু স্তম্ভন হ'বই তাক কোনেও বাধা দিব নোৱাৰে তাক কোনেও ৰখাব নোৱাৰে মা বাগলামুখী আৰু শিৱ বাবাৰ আশীৰ্বাদৰ ফলত আপুনি শত্ৰুৰ পৰা মুক্ত পাবই তাত কোনো মানে হেৰি নাই আপুনি 16টা সোমবাৰ কিন্তু কৰিব যে সেই 16টা সোমবাৰ আপুনি নিৰামিষ খাব লাগিব দেই আপুনি তেনেকুৱা কিবা আমিষ ভোজন কৰিলে নহ'ব সেই 16টা সোমবাৰ আপুনি সেইখিনি কামো চেষ্টা কৰিব ৰাতিপুৱা 12 বজাৰ ভিতৰত কামখিনি কৰিবৰ কাৰণে বুজি পাইছে আৰু কিবা যদি আপোনালোকৰ বুজাত অসুবিধা হয় মোক নিশ্চয় আপোনালোকে কমেন্ট কৰিব মই যথাসাধ্য মোৰ যিমান দূৰ ক্ষমতা আছে মই আপোনালোকৰ কমেন্টৰ ৰিপ্লাইখিনি দিবলৈ চেষ্টা কৰিম গতিকে আজিৰ ভিডিঅ'টো ইমানেই হৰ হৰ মহাদেৱ জয় শ্ৰীৰাম জয় মা কালী জয় মা কামাখ্যা আৰু আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে মোক জনাবলৈ একেবাৰে নাপাহৰিব শেষলৈ পুনৰবাৰ সকলোকে অনুৰোধ মোৰ এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো যদি ভাল লাগে আপোনালোকে প্লিজ সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্টছ কৰিব শ্বেয়াৰ কৰিব থ্যাংক ইউ